আপোনালোকে হয়তো বহুত ডেট চাইছে 15 এপ্ৰিল কিছুমান 17 এপ্ৰিল কিছুমানে কয় 20 এপ্ৰিল কোনটো সঁচা ডেট আপোনালোকে মানিব এতিয়ালৈকে আপোনালোকে বিচাৰি পোৱা নাই আৰু ইউটিউবত ভিডিঅ' চাওঁতে চাওঁতে বহুতকেইটা আপোনালোকে ভিডিঅ' চাইছে এনেধৰণে চাইছে 15 এপ্ৰিলত পৰীক্ষা ৰিজাল্ট ঘোষণা কৰা হ'ব তাৰপিছত 17 এপ্ৰিলত পৰীক্ষা ৰিজাল্ট ঘোষণা কৰা হ'ব তাৰপিছত 20 এপ্ৰিলত এইচএছৰ ফাইনেল ৰিজাল্ট ঘোষণা কৰা হ'ব এনেধৰণে আপোনালোকে বহুতো ইউটিউবৰ থাম্বনেল আৰু ডেছক্ৰিপশ্যন চাইছে ভিডিঅ' চাইছে আপোনালোকে বহুতো কিন্তু এতিয়ালৈকে আপোনাৰ যেটো ফাইনেল হেৰি আছে আপোনালোকৰ ৰিজাল্টৰ তাৰিখ আছে এতিয়ালৈকে আপোনালোকৰ হাতত অহা নাই নমস্কাৰ বন্ধু বান্ধৱীসকল এছএছৰ যেটো ৰিজাল্ট আহিবলগীয়া আছে এছএছৰ যেটো ৰিজাল্ট ফাইনেল ৰিজাল্ট আপোনালোকে এতিয়ালৈকে পোৱা নাই আপোনালোকে গম পোৱা নাই হয়তো কেতিয়ালৈকে ৰিজাল্টটো আপোনালোকে পাই যাব সেইকাৰণে মই আপোনালোকক কনফাৰ্ম এটা ভিডিঅ' দি আছো এইটো ভিডিঅ'ত আপোনালোকে এক্সাক্ট যেটো ডেট আছে ডেটটো গম পাই যাব তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো হেকলৈকে চাই থাকিব স্কিপ নকৰিব ভিডিঅ'টো মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰো মই আপোনালোকক জনাই দিও যেটো এক্সাক্ট ডেট আছে এক্সাক্ট ডেটটো এতিয়ালৈকে কোনেও গম নাপায় আপোনালোকে যদি গুগলত সাৰ্চ কৰে এনেদৰে আহিব লাষ্ট উইক অফ এপ্ৰিল 2026 মানে এপ্ৰিল মাহৰ এইটো মাহৰ লাষ্ট উইক লৈকে শেষ সপ্তাহলৈকে আহি যাব বুলি কৈছে কিন্তু ৰিজাল্টটো কোনটো তাৰিখত আহিব ডেটটো আপোনালোকক লাগে ৰাইট তেতিয়ালে মই আপোনালোকক কৈ দিও ডেটটো কোনেও গম নাপায় যদিও কিছুমান ওয়েবসাইট থাকে মই আপোনালোকক জনালো 12টা ওয়েবসাইট থাকে আৰু এটা এপ থাকে এই ওয়েবসাইটৰ যেবোৰ অনাৰ আছে কিছুমান প্ৰাইভেট ওয়েবসাইট আছে কিছুমান গভৰ্নমেন্ট ওন ওয়েবসাইট আছে যেকেটা প্ৰাইভেট ওয়েবসাইট আছে ওয়েবসাইটৰ যেবোৰ মালিক আছে মালিকক কি কৰে এদিন আগতে ৰিজাল্টবোৰ দিব লাগে ধৰি লওক 20 তাৰিখে যদি ৰিজাল্ট দিয়ে 19 তাৰিখক ওয়েবসাইটৰ মালিক বিলাকক ৰিজাল্টটো ডাটাবোৰ দিব লাগে তে ডাটাবেছবোৰ আপডেট কৰিব লাগিব তেতিয়াহে আপোনালোকে ৰিজাল্টটো চাব পাৰিব এনেদৰে ৰোল নম্বৰ আৰু ৰেজিষ্ট্ৰেচন নম্বৰ মাৰি কিন্তু ওয়েবসাইটৰ মালিকৰ হাতত যদি এইবোৰ ডাটাই নাথাকে তেনেহলে কৰপৰা ৰিজাল্ট আপডেট কৰিব আৰু কৰপৰা আপোনালোকে ৰিজাল্ট চাব হেতু কাৰণে মালিকবোৰে ওয়েবসাইটৰ যেটো 12টা ওয়েবসাইট আছে 12টা ওয়েবসাইট যেটা ওয়েবসাইটৰ ৰিজাল্ট আহিব তাৰ মালিকবোৰে এদিন আগত 1 ডে বিফোৰ তেওঁলোকে ৰিজাল্টটো কিমান তাৰিখত আহিব হেতু কথা গম পাই যায় কিন্তু এক সপ্তাহ আগত বা 10 দিন আগত কোনেও গম নাপায় কিন্তু কিছুমান খবৰ থাকে যেনেবা এইটো অফিসত এএসএসবি অফিসত কিছুমানৰ লগৰ বা চিনাকি মানুহ কাম কৰি থাকে মোৰো চিনাকি মানুহ ইয়াতে কাম কৰি আছে আগতে যেটো সেৱা বাৱনী ময়দান আছিল এতিয়াও কাম কৰি আছে কি এতিয়া ৰিজাল্ট আহিব তেওঁলোকে গম পায় কিন্তু কথাটো তেওঁলোকে লিক নকৰে এদিন বা দুদিন আগত যেটো শিক্ষা মন্ত্ৰী অনুসূয়া স্যাৰ আছে তেওঁলোকে আহি সংবাদ মাধ্যমত কৈ দিয়ে এদিন বা দুদিন আগত যাতে লৰা ছোৱালীবোৰ ইমান বেছি পেনিক নহয় হেতু কাৰণে মই আপোনালোকক এটা ইন্টেল দি আছো যে 20 তাৰিখ মান আপোনালোকে এটো এটা কনফাৰ্ম ডেট হিচাপে লব পাৰে মই 100% কনফাৰ্ম নিদো কিন্তু 100% কনফাৰ্ম দিলে আপোনালোকে ক'ব যে কিয় এনেদৰে হল কিন্তু মই 99% কনফাৰ্মেশন দি আছো যে 20 তাৰিখে আপোনালোকে 20 এপ্ৰিল তাৰিখটো এটা ফাইনেল তাৰিখ হিচাপে লব পাৰে এটো তাৰিখত ৰিজাল্টটো আপোনালোকৰ আহা সম্ভাৱনা আছে নাইবা মই যেটো WhatsApp চেনেল আছে তাৰ লিংক ডেসক্ৰিপচন বক্সত দি আছে এটো আপোনালোকে জয়েন কৰক যেতিয়াই ৰিজাল্ট আহিব আপোনালোকে অফিচিয়েল লিংক পাই যাব আৰু আপোনালোকে এনে ধৰণে এটা ইন্টাৰফেস পাই যাব আপোনালোকৰ ৰিজাল্টবোৰ ইয়াতে চাব পাৰিব তো আজি কাৰণে আছিল মানে ভিডিও যদি ভাল লাগিছে লাইক কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ সো মাচ থ্যাঙ্কস ফৰ ওয়াচিং ভিডিও দেখাৰ বাবে ধন্যবাদ জয় অসম